আমাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা 2025 বৰ্ষ আৰু হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষা 2025 বৰ্ষৰ আমাৰ প্ৰস্তুতি আমাৰ সম্পূৰ্ণ হৈছে আৰু অহাকালি আবেলি সেশনৰ পৰা হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা আৰম্ভ হ'ব আৰু 15 তাৰিখৰ পৰা আমাৰ HSLC পৰীক্ষা আৰম্ভ হ'ব। প্ৰস্তুতি আমাৰ সম্পূৰ্ণ হৈছে আৰু এইবাৰ ৰেকৰ্ড সংখ্যক পৰীক্ষাৰ্থীয়ে দুইটা পৰীক্ষাতে অৱতীৰ্ণ হ'ব। হায়াৰ ছেকেণ্ডাৰী ফাইনেলত 3,06,925 গৰাকী আৰু আমাৰ HSLCৰ ক্ষেত্ৰত 4,29,448 গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব আৰু HSLCৰ কাৰণে আমাৰ সৰ্বমুঠ 944টা আমাৰ পৰীক্ষা কেন্দ্ৰ আছে আৰু একেধৰণে হায়াৰ ছেকেণ্ডাৰী ফাইনেলৰ কাৰণে আমাৰ 856টা আমাৰ পৰীক্ষা কেন্দ্ৰ আছে। গতিকে এই পৰীক্ষা কেন্দ্ৰবিলাকতো প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে আৰু প্ৰস্তুতিৰ ভিতৰত আমাৰ আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ পৰা যিখিনি মেটেৰিয়েল কনফিডেন্সিয়েল মেটেৰিয়েল হওক বা অন্যান্য সামগ্ৰী হওক পঠিয়াব লাগে সেইবিলাক পঠিওৱা হ'ল আৰু জিলা প্ৰশাসনৰো কিছু প্ৰস্তুতি থাকে সেইখিনিও সম্পূৰ্ণ কৰিলে, যেনে ছুপাৰভাইজিং অফিচাৰ নিয়োগ কৰা, পৰীক্ষা কেন্দ্ৰসমূহ প্ৰস্তুত কৰি তোলা, তাৰপিছত নিষেধাজ্ঞা জাৰি কৰা, এনেধৰণৰ বা স্থানীয় প্ৰশিক্ষণবিলাক আটাইবিলাক কৰি তেওঁলোকে সম্পূৰ্ণ কৰিলে আৰু চেণ্টাৰ ইনচাৰ্জসকলেও তেওঁলোকৰ চেণ্টাৰৰ গোটেই যাৱতীয় ব্যৱস্থাখিনি সম্পূৰ্ণ কৰিলে। গতিকে এতিয়া আমি পৰীক্ষাৰ কাৰণে সাজু হৈছোঁ আৰু আপোনালোকৰ জৰিয়তে এই সমূহ পৰীক্ষাৰ্থী তাৰপিছত তেখেতসকলৰ অভিভাৱক আৰু সকলো কনচাৰ্ণ ব্যক্তিলৈ আমি আমাৰ পৰীক্ষাৰ কাৰণে শুভেচ্ছা আমাৰ বৰ্ডৰ ফালৰ পৰা আমি শুভেচ্ছা জ্ঞাপন কৰিম। HSLCৰ ক্ষেত্ৰত আমাৰ যোৱাবাৰ আমাৰ যেনেধৰণে পৰীক্ষা অনুষ্ঠিত হৈছিল একেধৰণেই হ'ব, খালি এইবাৰ আমাৰ যি 4টা ছাবজেক্টত আমাৰ OMR থাকে, ইংলিছ, ছ'চিয়েল ছায়েন্স আৰু মেথছ, জেনেৰেল মেথছ, এই ছাবজেক্টকেইটাত এইবাৰ যেনিবা আমাৰ 4টা ছেটৰ কুৱেশ্যন পেপাৰ থাকিব। সেইটো এটা সলনি হ'ল। আদাৰৱাইজ 50% নম্বৰ অবজেক্টিভ টাইপ থকা আৰু বাকীখিনি ছাবজেক্টিভ প্ৰশ্ন থকা সেই ব্যৱস্থাবিলাক যোৱাবাৰৰ পৰীক্ষাৰ লগত একেই আছে। আৰু হায়াৰ ছেকেণ্ডাৰী ফাইনেলৰ ক্ষেত্ৰত যোৱাবাৰৰ লগত তেনেকুৱা ব্যৱস্থাৰ একো সাল সলনি হোৱা নাই, সেই ব্যৱস্থাখিনি একেই আছে। খালি নতুন বৰ্ড যেতিয়া গঠন হ'ল আৰু নতুন বৰ্ডে দায়িত্বভাৰ ল'লে পৰীক্ষাবিলাক যাতে আৰু নিয়াৰিকৈ অনুষ্ঠিত হয় তাৰ কাৰণে যিমানখিনি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব লাগে বৰ্ডে ইতিমধ্যে সম্পূৰ্ণ কৰি তুলিলে আৰু জিলা প্ৰশাসনবিলাক আমাৰ সম্পূৰ্ণভাৱে জড়িত হৈছে, তাৰপিছত পুলিচ প্ৰশাসন জড়িত হৈছে, তাৰপিছত আটাইবিলাক স্কুলসমূহ শিক্ষক শিক্ষয়িত্ৰী প্ৰক্ৰিয়াটোত আমাৰ জড়িত হৈছে আৰু আনকি মহাবিদ্যালয়বিলাকৰ ফালৰ পৰাও আমি হায়াৰ ছেকেণ্ডাৰীৰ ক্ষেত্ৰত যথেষ্ট আমি সঁহাৰি পাইছোঁ, কাৰণ ছুপাৰভাইজিং অফিচাৰবিলাক তেখেতসকলৰ পৰা জেনেৰেলি নিয়োগ কৰা হয় বেছিখিনি। আৰু এইবাৰ আমি লিড কলেজ বুলি এটা কনচেপ্টটো আনিছোঁ হায়াৰ ছেকেণ্ডাৰীৰ কাম কাজবিলাক কৰাৰ কাৰণে। প্ৰত্যেক জিলাতে একোখন লিড কলেজ আমি চিলেক্ট কৰি দিয়া হৈছে আৰু এই লিড কলেজৰ প্ৰিন্সিপালৰ তত্বাৱধানত এই গোটেই পৰীক্ষা প্ৰক্ৰিয়াটোত তেওঁলোকে আনুষ্ঠানিকতাখিনি সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত যথেষ্ট তেওঁলোকৰ ফালৰ পৰা সহায় কৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।